টমাছৰ ওচৰলৈ আহিছোঁ টমাছ কালিৰ দিনটোতে প্ৰশান্ত ফুকনে কৈছে খুব আনন্দ প্ৰকাশ কৰিছে তেওঁ আমি এই কথাখিনি তেওঁৰ পৰা পুনৰবাৰ ভালদৰে আপোনাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম তেওঁৰ বাবে প্ৰত্যাশিত আছিল নে তেওঁ আগতে আচলতে গম পাইছিল নে তেওঁ বহুবাৰ কৈছিল যে তেওঁ নিজেই দাবীদাৰ মন্ত্ৰিত্বৰ বাবে গতিকে আজিৰ দিনটোত সেই মন্ত্ৰিত্বৰ বাব তেওঁ লাভ কৰিব গতিকে কি দপ্তৰ তেওঁ আশা কৰিব কেনেধৰণে আগবাঢ়িব এই কথাখিনিক লৈ তেওঁ কি মন্তব্য কৰিব টমাছ পাতিবলগীয়া কথা যথেষ্ট আছে তেখেতৰ লগত আৰু যিহেতু প্ৰশান্ত ফুকন দেৱ মোৰ লগত উপস্থিত আছে মই তেখেতৰ পৰা পোনপটীয়াকৈ এইখিনি কথা জানিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ যিটো ৰাজনীতিক জীৱন সেয়া আৰম্ভ হৈছিল 1999 চনৰ পৰা কাৰণ বিজেপিত 1999 চনত তেখেতে প্ৰথমে যোগদান কৰিছিল আৰু 2006 চনত তেখেতে প্ৰথমবাৰলৈ নিৰ্বাচন খেলি ডিব্ৰুগড় সমষ্টিৰ পৰা বিজয়ী হৈছিল এতিয়া ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ বিধায়ক লগতে বৰ্তমান সময়ত এতিয়া অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকন দেৱ আমি তেখেতৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম পুনৰবাৰ আপোনাক অভিনন্দন জনাইছোঁ দীঘলীয়া সময় আপুনি অপেক্ষা কৰিবলগীয়া হ'ল দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া অন্তত এতিয়া আপুনি যিহেতু মন্ত্ৰিত্ব বাব পাইছে কালিও আমি কথা পাতিছিলোঁ আজিও আমি কথা পাতিবলৈ চেষ্টা কৰিম কি জনাব প্ৰথমে সৰ্বপ্ৰথমে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেঁচু কাৰিকৰী বিজুতিৰ হৈছে টমাছৰ সৈতে আমি পুনৰ অনুৰোধ জনাম টমাছক আমাৰ সৈতে যোগাযোগ কৰিবৰ বাবে প্ৰশান্ত ফুকন যেহেতুকৈ উপস্থিত আছে প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীলৈ ধন্যবাদ সূচক মন্তব্য তেওঁ কালি দিনটোতো প্ৰথমে সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এগৰাকী পুৰণি বিধায়ক অৱধাৰিতভাৱে তেওঁ জয়লাভ কৰি আহিছে ডিব্ৰুগড় সেই সমষ্টিটোৰ পৰা আমি পুনৰ গৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ টমাছ হয় আমি পাইছোঁ টমাছ আপোনাক পাইছোঁ পুনৰবাৰ তেখেতৰ সৈতে মন্তব্য ল'বলৈ আমি আপোনাক অনুৰোধ জনাম হয় নিশ্চয় যিহেতু আমি কথা পাতি আছোঁ তেখেতে বহুতখিনি কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু ৰাজনীতি জীৱন আচলতে তেখেতৰ সুদীৰ্ঘ ৰাজনীতি জীৱন আমি কৈছোঁ যে 99 চনৰ পৰা আৰম্ভ হৈছিল 2006 চনত প্ৰথমে তেখেতে ইয়াৰ পৰা বিজয়ী হৈছিল আৰু তাৰপিছত সুদীৰ্ঘ আমি যদি চাওঁ প্ৰায় 18টাকৈ বছৰ আপুনি অপেক্ষা কৰিবলগীয়া হ'ল 18টা বছৰ পিছত যিহেতু মন্ত্ৰিত্ব এতিয়া আপুনি পাইছে কি দপ্তৰ আপুনি আশা কৰে কিবা আপুনি সেই বিষয়ে গম পাইছে নেকি নাই সেই দপ্তৰ আশা কৰাটো এইটো ইয়াৰ কোনো যুক্তিযুক্ততাই নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় চলোৱা গাড়ীখনত মই কোনটো পজিশ্যনত থাকিম সেইটো সম্পূৰ্ণ এতিয়াৰ মুখ্যমন্ত্ৰী মহোদয় যদি কয় যে আপুনি এইকেইটা ডিপাৰ্টমেণ্ট চলাওক আপুনি এইকেইটা ডিপাৰ্টমেণ্ট যিটো ছিষ্টেম আছে যিটো তাৰ ছিষ্টেমৰ ভিতৰত আছে পৰিব সেইটো মুখ্যমন্ত্ৰী মহোদয়ে দিব আৰু আমাৰ কথা হ'ল কি আমি জেক অফ অল মাষ্টাৰ অফ নান যে আমি সকলোতে খুব সুদক্ষ নহ'লেও এটা ডিপাৰ্টমেণ্ট আমি চলাব পৰাৰ ক্ষমতা আছে বুলি মই নিজে ভাবিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে উপদেশ নিৰ্দেশ আৰু তেখেতৰ ছত্ৰছায়াতে আমি গোটেইখিনি কাম তেখেতৰ লগত আলোচনা কৰি যি বিভাগেই দিয়ে সেই বিভাগক চলাই নিবৰ কাৰণে প্ৰচেষ্টা চলাই যাম আজি পুৱা যেতিয়া আমি আহিছিলোঁ আপুনি পুৱা ভাগতো ঘৰত আছিলে আপুনি ক'ৰবাত মানুহ ঢুকাইছে তাত খবৰ কৰিব গৈছিলে সাধাৰণতে ডিব্ৰুগড় ৰাইজে আপোনাক সহজতে পায় আপুনি মানুহৰ মাজত গৈ থাকে এতিয়া মন্ত্ৰিত্ব লাভ কৰাৰ পিছত কিছু ব্যতিক্ৰম হ'ব নেকি প্ৰট'কল কিছু থাকিব তথাপিও আপুনি ৰাইজৰ মাজত আগৰ নিচিনাকৈ আপোনাক পোৱা যাবনে বা কেনেকুৱা কি হ'ব নাই প্ৰট'কলৰ চেপ্টাৰটো মই বাৰু বাদ দিছোঁ কিন্তু কথাটো হ'ল কি এই ছিষ্টেমত অকণমানটো এটা অসুবিধা অকণমান হ'ব কাৰণ মন্ত্ৰিত্ব পোৱাৰ লগে লগে মোৰ ডায়েমিটাৰটো বাঢ়ি গ'ল গোটেই অসমখনৰ কথা মই চিন্তা কৰিব লাগিব সেইকাৰণে সমষ্টিত যিটো কনচেনট্ৰেট কৰিব লাগে সমষ্টিত যিমান চিন্তা চৰ্চা কৰিব লাগে সেইটা কিছু কমি যাব কিন্তু টেকন'লজিটো মই নতুনকৈ এটা এডপ্ট কৰিছোঁ আগতে মই ধৰক ৰাতিপুৱা 6টা বজাত সদায় ওলাই যাওঁ মই মানুহৰ মৃত্যু হ'লে বা কিবা ৰাস্তা পদূলি হ'লে মই 9টা বজাৰ ভিতৰত শেষ কৰোঁ আৰু 9টা বজাত আহি 9টাৰ পৰা 10টালৈ মোৰ ইয়াত মানুহ যদি কোনোবা আহে তেখেতসকলক লগ কৰোঁ 10:30টাত ব্ৰেকফাষ্ট 11টাত ওলাই যাওঁ এইটো এটা মোৰ নিয়ম আছিলে এতিয়া মোৰ এই ছিষ্টেমটো অলপ বদলি কৰিব লাগিব মই ৰাতিপুৱা ওলাই গ'লে মই 11টালৈকে নাহোঁ ব্ৰেকফাষ্টটো মই কাৰণ কেলৈ মোৰ সময় কমি যাব মই কাৰণ মেক্সিমাম সময় মই গুৱাহাটীত থাকিব লাগিব যিকেইদিন মই থাকিম সেইকেইদিন সময় মই ফুল টাইম ৰাতি শোৱাৰ বাদে ফুল টাইম মই ডিব্ৰুগড় ৰাইজক দিব লাগিব কাৰণ ডিব্ৰুগড় ৰাইজ মোৰ কাৰণে ভগৱান আজি ডিব্ৰুগড় ৰাইজৰ কাৰণে আজি 4বাৰকৈ বিধায়ক হোৱাৰ উপৰিও আজি এই গুৰুত্বপূৰ্ণ স্থানত বহাৰ ক্ষেত্ৰত আজি ডিব্ৰুগড় ৰাইজে মোক এইখন সুবিধা কৰি দিছে সেইকাৰণে মই কোনোদিন ডিব্ৰুগড় ৰাইজক মই হেয় জ্ঞান নকৰোঁ
আপুনি প্ৰথমৰ পৰা কিন্তু যথেষ্ট আশাবাদী আছিল আমি দেখিছিলোঁ যে যেতিয়া বিজেপি চৰকাৰ গঠন হৈছিল সেই টাইমতো আমি যথেষ্ট আশাবাদী আছিল তাৰ পিছত পৰৱৰ্তী সময়তো আপুনি মন্ত্ৰিত্ব লাভ কৰিম বুলি ভাবিছিলে কিন্তু সেইখিনি সময় অহা নাছিলে বৰ্তমান সময় আহি পাইছেই ৰাজনীতি আপুনি জীৱন যিহেতু 6 চনৰ পৰা আপুনি বিধায়ক হৈ আছে আশা নিশ্চয় যথেষ্ট আপোনাৰ আছিল এই ক্ষেত্ৰত নহয় চক এই মানুহৰতো এম্বিশ্যন থাকিব লাগিব এম্বিশ্যন থাকিলেহে মানুহ এম্বিশ্যন মানুহৰ জীৱনৰ এম্বিশ্যন আৰু গাড়ীৰ চেচিছটো একে বস্তু গাড়ীৰ চেচিছডাল যেতিয়া নাথাকিব তেতিয়া সেইখন গাড়ী হ'ব নোৱাৰে মানুহৰ যেতিয়া এম্বিশ্যন নাথাকিব তেতিয়াহ'লে মানুহৰ জীৱন কেতিয়াও সাৰ্থক বা জীৱনটো শ্ৰেয় হ'ব নোৱাৰে মই 10 বছৰতো বিধায়ক হিচাপে আছিলোঁ অপজিশ্যনৰ বিধায়ক হিচাপে আছিলোঁ তেতিয়াতো তাৰ মন্ত্ৰিত্বৰ কথা নাছিলে আৰু আমি 10 বছৰ আমি শাসকীয় দলৰ হিচাপে আছোঁ দুটা মন্ত্ৰিত্বৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে তাৰপাছত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল তাত ক্ৰিয়া প্ৰক্ৰিয়া নিয়ম নীতি বহুতখিনি আছে কাষ্ট কমিউনিটিৰ বহুত কথা থাকে সেইবিলাক ক্ষেত্ৰতো তাৰ কেলকুলেশ্যন কৰাৰ পাছত সেই টাৰ্মটো আহি মোৰ ওচৰত পৰা নাছিলে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময়ত এই টাৰ্মটো আহি পৰিছে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো গুৰুত্ব সহকাৰে লৈ মোক যি দিয়াৰ ব্যৱস্থা কৰিলে মই তেখেতকো ধন্যবাদ দিছোঁ মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া JP নাড্ডা ডাঙৰীয়া ভৱেশ কলিতা এই গোটেই সংমিশ্ৰণত আজি ডিব্ৰুগড় সমষ্টিৰ বিধায়কজনক ডিব্ৰুগড় ৰাইজক সন্মান দিয়াৰ এটা ব্যৱস্থা হ'ল কাৰণ এটা কথা চাওক আজি এটাতকৈ ডাঙৰ কথা হ'ল এই আমাৰ চৰকাৰখনে আজি 42 বছৰ ডিব্ৰুগড়ৰ পৰা কোনো মন্ত্ৰিত্ব পোৱা নাছিলে তাতকৈ বেছি ভালকৈ প্লাছ মাইনাছ কৰিলে আৰু বেছি কম হ'ব কিন্তু 42 বছৰটো আপোনাক নগদ মই আপোনাক কৈছোঁ যে আমাৰ কোনো মন্ত্ৰিত্ব নাছিল 42 বছৰৰ পাছত এই অভাজনক ডিব্ৰুগড়বাসীৰ ৰাইজৰ সহযোগিতাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক মন্ত্ৰিত্ব দিছে ইয়াতকৈ ভাল গৌৰৱৰ কথা ডিব্ৰুগড়ৰ কাৰণে একো হ'ব নহয় টমাছ সেইবাবে মই কৈছোঁ যে চাওক 40ৰ পৰা 42 বছৰ বুলি তেওঁ উল্লেখ কৰিছে গতিকে 40ৰ পৰা 42 বছৰৰ পাছত তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে গতিকে তেওঁৰ ওপৰতো যথেষ্ট প্ৰত্যাহ্বান থাকিব তেওঁৰ ওপৰতো আশা প্ৰত্যাশা বহুত থাকিব আৰু দ্বিতীয় কথাটো হৈছে টমাছ বিভিন্ন সময়ত আমি দেখিছোঁ প্ৰশান্ত ফুকনে হেয়া লাগিলে কবিতা গাই হওক পেৰডিক গীত গাই হওক শেহতীয়াকৈ ভীমকল তেওঁ কেনেধৰণৰ চৰ্চাত আছে গতিকে এই কামসমূহ তেওঁ মাজে মাজে কৰিলে সমষ্টিবাসীয়ে ভাল পাব ৰাইজেও ভাল পায় গতিকে সেই কামবোৰ তেওঁ কৰিবনে নকৰে এতিয়া নিশ্চয় যেহেতু এতিয়া আপুনি মন্ত্ৰিত্ব লাভ কৰিছে এটা গধুৰ দায়িত্ব আপুনি যেহেতু পাব আপোনাক ৰাইজে বহু সময় বিভিন্ন ৰূপত দেখি আহিছে কেতিয়াবা আপুনি ভূপেন হাজৰিকাৰ গান গায় এতিয়া লাহেকৈ যিটো পেৰডি গান যথেষ্ট সেইটো গান হিটো হৈছে চৰ্চা হৈছে লাভ হৈছে তেনেকুৱা ৰূপত আপোনাক আকৌ পোৱা যাবনে নাযাব চাওক এইটো এটা এক্সট্ৰা কেৰিকুলাম যিটো বুলি কয় আৰু সেইটো ধৰক জীৱনৰ বহুতখিনি সময়ৰ পৰাই মই আছিলোঁ মই কলেজত পঢ়ি থাকোঁতেও মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ দুবাৰকৈ মই কালচাৰেল ছেক্ৰেটাৰী আছোঁ আৰু সেই ধাৰাবাহিকতাটো মোৰ ফালৰ পৰা মই ৰক্ষা কৰাৰ চেষ্টা কৰিম কিন্তু তাৰো বহুত কিছু ক্ৰাইটেৰিয়া থাকে কাৰণ বিধায়ক এজন হন সাংবিধানিকৰ লগত জড়িত এজন বস্তু যেতিয়া এজন হয় তেতিয়াহ'লে আমাৰ বহুত ক্ৰাইটেৰিয়া থাকে কিন্তু তথাপি এই সংগীতৰ যি ব্যৱস্থা যে সংগীত থেৰাপি মই কমাই নিদিওঁ কেতিয়াও দৰকাৰ হ'লে সময় সুযোগ পালে এতিয়াও মোৰ এই ব্যৱস্থা আছে আৰু আগলৈও এইটো ব্যৱস্থা থাকিব আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ এইখিনি কথা বহুতে জানিবলৈ মন কৰে আপুনি কেনেকৈ আচলতে ৰাজনীতিলৈ আহিছিল তাৰ পূৰ্বে আপুনি কি কৰিছিল কেনেকৈ আপুনি টিকেট লাভ কৰিছিল ডিব্ৰুগড় সেইখিনি কথা কিন্তু বহুতখিনি কথা জানিবলগীয়া আছে বহুতৰ মই 75ত যেতিয়া মই গ্ৰেজুৱেশ্যন লৈছিলোঁ 75ত মই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত প্ৰথম চাকৰি সোমাইছিলোঁ মই জীৱনৰ পৰিক্ৰমা 75ৰ 13 ডিচেম্বৰ 1975ত সোমালোঁ 87লৈকে মই চাকৰি কৰিলোঁ আৰু 87ৰ পাছত মই ব্যৱসায় আৰম্ভ কৰিলোঁ তাৰ পাছত মই বিভিন্ন ব্যৱসায় কৰিলোঁ পেট্ৰলিয়াম প্ৰডাক্ট মোৰ LPG টেংকাৰ আছে আৰু বিভিন্ন ব্যৱসায় আছে আৰু 99ত মই 25 ডিচেম্বৰত বিজেপিত জইন কৰিছোঁ তাৰ পাছত ধাৰাবাহিকভাৱে অলপকৈ দলৰ লগত খুব সক্ৰিয় নহ'লেও কৰি আছিলোঁ কিন্তু 2006 চনত প্ৰমোদ মহাজন আছিলে তাৰপিছতে আমাৰ নকুল বৰা ডাঙৰীয়া আছিলে তাৰপিছত আমাৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়াত আছিলে সকলোৱে মাতি মোক ক'লে যে তুমি ভাইচ প্ৰেচিডেণ্ট হ'ব লাগে ডিব্ৰুগড় জিলা 5 চনত মই ভাইচ প্ৰেচিডেণ্ট হৈছোঁ ডিব্ৰুগড় জিলাত আৰু 6 চনত মই টিকেট লৈছোঁ আৰু 6 চনৰ পাছত বাকীখিনি আপোনালোকে দেখিছে
সেই ধাৰাবাহিকতাটো আছে আৰু ব্যৱসায়িক হিচাপে মই নিজৰ প্ৰতিষ্ঠিত মই ব্যৱসায় বুলি মই নিজকে কৈছোঁ যে মই 275 টকাত চাকৰি দৰমহা পোৱা মানুহ এজনে আজি আহি মই এই পজিশ্যনত আহি পাইছোঁহি জীৱনৰ বিশ্লেষণ সদায় মই পিছলৈ উভতি চাওঁ আৰু মই সদায় নিজক কেতিয়াও ডিব্ৰুগড়বাসী আৰু অসমবাসী ৰাইজৰ ওচৰত সদায় হেয় প্ৰতিপন্ন কৰাৰ কোনো কথাই মই মনলৈ অনা নাই আৰু আগলৈকো নানো বুলি আজি NDTVৰ জৰিয়তে মই ডিব্ৰুগড়বাসী ৰাইজ অসমবাসী ৰাইজক মই কৰিছোঁ আৰু নেদেখাজনে মোক যথেষ্ট দিছে আৰু সকলোখিনি সম্পূৰ্ণ এখন সংসাৰ সুন্দৰভাৱে মই জীৱন অতিবাহিত কৰিছোঁ আৰু আপোনালোককো মই শুভেচ্ছা দিছোঁ আপোনালোকে এইখিনি নিজমুখ কৰিছে আৰু মই এই ধাৰাবাহিকতা আৰু কোনো ধৰণৰ ৰাইজে বেয়া পোৱা কাম মই নকৰোঁ বুলি আপোনাক প্ৰতিশ্ৰুতি 2006 চনত সেই সময়ত যিহেতু কংগ্ৰেছৰ চৰকাৰ আছিল এক প্ৰকাৰে ডিব্ৰুগড় কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হৈছিল গোটেইকেইটা সমষ্টি তেতিয়া কংগ্ৰেছৰ যিটো প্ৰতিনিধি আছিল সেই সময়ত কিমান প্ৰত্যাহ্বান আছিল আৰু সেই সময়ত আপুনি কেনেকৈ আগবাঢ়িব পাৰিছিল এই দুৰ্গটো আপুনি কেনেকৈ ভাঙিব পাৰিছিল সেই সময়ত ডিব্ৰুগড়ত কংগ্ৰেছৰ বাহিৰে কোনো নিজিকে তেনেকুৱা হেৰি নাই কিন্তু আজি মই 2006 চনত 176টা ভোটত মই জিকিছিলোঁ 176 ভোট তাৰ পাছত 19,000 তাৰ পাছত 28,000 তাৰ পাছত 38,000 আৰু এইবাৰ MP ইলেকশ্যনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই 49,000 ভোটত ডিব্ৰুগড় সমষ্টিৰ পৰা ভোট দিয়াবলৈ সক্ষম হৈছিলোঁ প্ৰত্যাহ্বান কিন্তু সেই সময়ৰ পৰা এতিয়ালৈকে কেনেকুৱা ধৰণৰ পাই আছিল প্ৰত্যাহ্বান মানে এইটো আছেই ধৰক প্ৰত্যাহ্বান আছে আৰু মই এই প্ৰত্যাহ্বানটোক মই সদায় এটা ধৰণৰ কথা চিন্তা চৰ্চা কৰোঁ যাতে সকলোৱে সমিল মিলেৰে কোনো কথাত কাৰো লগত ক্লাছ নাই মোৰ এতিয়া দিনৰ বুলি কথা নহয় সেই সময়ত মই কংগ্ৰেছ অফিচটোত পুলিচ SP অফিচৰ সন্মুখত যিটো হেৰি আছে মই SP অফিচৰ সন্মুখত কংগ্ৰেছ অফিচটোত মটৰচাইকেলখন লৈ যেতিয়া যাওঁ তেতিয়াহ'লে মই কংগ্ৰেছ অফিচতে সোমাই চাহ একাপ খাই যাওঁ ভাতৃত্ববোধটো বেলেগ বস্তু ৰাজনীতিটো বেলেগ বস্তু 3 ঘণ্টাৰ পাছত মই তেওঁলোকৰ গেষ্টত মুৰ্দাবাদ ধ্বনিও দিছোঁ কিন্তু তাৰ 3 ঘণ্টা আগতে তেওঁলোকৰ ওচৰত বহি একাপ চাহো খাইছোঁ কংগ্ৰেছ অফিচৰ ব্যক্তিসকল আছে আপোনালোকে আজিও সুধিলে গম পাব মই এতিয়াও কেতিয়াবা সেইফালে গ'লে সোমাই কংগ্ৰেছ অফিচত সোমাই খাওঁ এই যে ডিব্ৰুগড় বুলি এটা যে টান এটা আছে সেই টানটো মই সদায় ৰাখিছোঁ ৰাজনীতিৰ সময়কণ বেলেগ আৰু এতিয়াও আপোনালোকে চাব পাৰে আপুনি পীযুষ হাজৰিকা ডাঙৰীয়াক সুধিব পাৰে অজন্তা বাইদেউক সুধিব পাৰে মই সেই সময়তো পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত মোৰ ভাল ভাতৃত্ববোধ আছিলে অজন্তা বাইদেউৰ লগত মোৰ ভাল আছিলে সেইখন অজন্তা বাইদেৱে মোক বহুত সেই সময়ত তেওঁ PW মিনিষ্টাৰ থাকোঁতে ডিব্ৰুগড় ৰাস্তা পদূলি বনাবলৈ বহুত কংগ্ৰেছ MLAতকৈ মোক বেছিকৈ কাম দিছিলে সেই সময়ত আপুনি আচলতে ব্যক্তিগত ধৰণৰ বহু ধৰণৰ আপুনি প্ৰতিবাদৰ কৰা আমি দেখিছিলোঁ কেতিয়াবা খুটিতাল লৈ হওক কেতিয়াবা গৰু গাড়ী চলাই হওক বহুতখিনি কথা আপুনি দেখিছিলে সেই সময়ত আপুনি যি ধৰণে প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদ এতিয়াতো পোৱাটো সম্ভৱ নহয় সেইখিনি কথা অলপ জানিবলৈ বিচাৰিছোঁ সেই টাইমত আমি দেখিছিলোঁ আপুনি বিতৰ্কতো আহে সেই সময়ত তেনেকুৱা ধৰণৰ প্ৰতিবাদ নহয় চাওক মানে আপুনি এখন চিনেমা বনায় বাসু চেটাৰ্জীয়ে এখন চিনেমা বনালে কেনেকুৱা ক্লাছিক চিনেমা বনাব বাসু চেটাৰ্জীৰ চিনেমাখন এটা বেলেগ এংগুলত হ'ব আৰু বেলেগ এজন ডাইৰেক্টৰৰ চিনেমা NCCPৰ চলিখন বেলেগ ধৰণৰ হ'ব এই কথাটো তেনেকুৱা মই 5জন MLA লৈ পেলাই 100জন MLA এগেইনষ্টত এখন চৰকাৰৰ এগেইনষ্টত যেতিয়া ফাইট দিবলৈ যাম মই নিধিৰাম চৰ্দাৰ হৈ গৈ লাভ নহ'ব সেইকাৰণে মই যিটো পাৱাৰ ইউজ কৰিম ডেট ইজ M⁻5 হ'ব লাগিব যিটো M⁻5 বুলি কয় সেইটো ধৰণে ইউজ কৰিব লাগিব সেই সময়ত মই খুটিতাল বজাই পেলাই যিটো কৰিছিলোঁ সেই সময়ত মই যিটো TRP পাইছিলোঁ সেই সময়ৰ যিটো ব্যৱস্থা সেইটো ব্যৱস্থা আপুনি ভালকৈ যদি গোটেই এনালাইচিছ কৰি যায় অপজিশ্যনৰ যিটো ৰিয়েক্ট সেইটো গোটেই ভাৰতবৰ্ষৰ বিধানসভাৰ ভিতৰত 7 নম্বৰ নে 8 নম্বৰ পজিশ্যনত আছিলে সেইটো হ'ল মোৰ প্ৰতিবাদ কৰাৰ এটা টেকন'লজি বহুতে বেলেগ ধৰণৰ মাৰদানাই হাতেৰে গলটো দিলে সেইটো এটা মাৰদানাৰ টেকন'লজি
সকলে নিজৰ নিজৰ ক্ষেত্ৰত কি কি টেকন'লজি ইউজ কৰিব সেই কথাখিনি আজিৰ ডেটত প্ৰাসংগিকতা আছে আৰু সেইকাৰণে মই সেই ধৰণেৰে আন্দোলন কৰিছিলোঁ আৰু পৰিৱেশ চাই কি ব্যৱস্থা কৰিব লাগে সেই সময়ত কৰাৰ কাৰণে ৰাইজেও মনত থাকিলে আজিও সেইটো কথা ৰাইজৰ মনত আছে নিশ্চয়কৈ যিহেতু কাইলৈ শপত গ্ৰহণ হ'ব ইতিমধ্যে আপুনি চাগে আজিয়ে ৰাওনা হোৱাৰ কথা আছে মই এই আজি অলপ সময়ৰ পাছতে মই ৰাওনা হ'ম এতিয়া আপোনালোক আহিব বুলি কোৱাৰ কাৰণে আৰু ৰাতিপুৱা কেইবাজনো মানুহ ঢুকাইছিলে পল্টন বজাৰত ঢুকাইছিলে KP ৰোডত ঢুকাইছিলে সেই মানুহকে ঘৰলৈ গ'লোঁ তেখেতসকলৰ ঘৰত মাত এটা দি আহিলোঁ যিটো মোৰ ধাৰাবাহিকতা আৰু সেইটো মই আপোনালোকক কৈছোঁ যে সেইটো যিদিনা ডিব্ৰুগড়ত থাকিম মই সেইদিনা ৰাতিপুৱা সেই ডিউটি কৰিমে মই আগদিনাই লিষ্ট বনাই লওঁ লিষ্ট বনাই যাম আজিও কৰিম আৰু আজি মই এই 2টা বজাত ইয়াৰ পৰা যাম আৰু কাইলৈ শপত গ্ৰহণ ভালো লাগিছে বহু দিনৰ পুৰণা কথা বহুত পুৰণা কথা ইতিহাস কি আছিলে উত্থান পতন এই গোটেই কথাবিলাক এটা নষ্টালজি হৈ গৈছে কথা নিশ্চয় শুভেচ্ছা থাকিল ঠিক আছে টমাছ আমি ধন্যবাদ জনাইছোঁ আপোনাৰ জৰিয়তেও এটা ধন্যবাদ জনাইছোঁ আমি ND24 হৈও পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আপোনাৰ জৰিয়তে আপোনাক ধন্যবাদ জনাইছোঁ এই পোনপটীয়া সম্প্ৰচাৰত ডিব্ৰুগড়ৰ বিধায়ক অৰ্থাৎ মন্ত্ৰী প্ৰশান্ত ফুকনে তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিলে ৰাজনীতিৰ পথাৰখনলৈ তেওঁ কেনেদৰে আহিছিল কেতিয়াৰ পৰা তেওঁ ৰাজনীতিৰ পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল তাৰ পাছত বিধায়কৰ পাছত আৰু আজি মন্ত্ৰিত্বৰ বাব গতিকে 40ৰ পৰা 42 বছৰ পাছত ডিব্ৰুগড় সমষ্টিয়ে এগৰাকী মন্ত্ৰী পাইছে তেখেতৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে আৰু এই সকলোবোৰ নেওচি ডিব্ৰুগড় সমষ্টিবাসীৰ সৈতে অসমখনৰ হৈ আগুৱাই যোৱাৰ কথাহে মন্তব্য কৰিছে প্ৰশান্ত ফুকনে এইদৰে এটা দেখিবলৈ পোৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ